তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টিউৰিং গেলছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ যিটো ভিডিঅ' আছে এটা আপডেট হয় সেইসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তিয়ে মানে 2 চকীয়া 3 চকীয়া 4 চকীয়া 12 চকীয়া বা তাতকৈ অধিক মানে চকাত যুক্ত যিবিলাক গাড়ী চলায় সেইবিলাকৰ কাৰণে। যে আমি সকলোৱে জানো যে আগতে কিছুমান নিয়ম আছিল, যিবিলাক 2 চকীয়া বাহন আছে 4 চকীয়া বাহন আছে, আৰু মই যিখিনি ক'লোঁ, কিন্তু এতিয়া সেই নিয়মসমূহ সলনি কৰি দিয়া হৈছে। কেবিনেট বৈঠকত এইখিনি কথা উত্থাপন কৰিছে আৰু তাৰে পাছত এইখিনি কথা প্ৰেছ মিট যোগে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদৰি কৰিছে গোটেইখিনি কথা, যে 2 চকীয়া বাহনৰ ক্ষেত্ৰত আগতে যিবিলাক নিয়ম আছিল এতিয়া নিয়মবিলাক সলনি হৈছে। যেনেকুৱা এতিয়া কি হ'ব যে যিসকল মানে কি 2 চকীয়া বাইক আৰোহী আছে তেওঁলোকে যদি এতিয়াৰ পৰা হেলমেট নিপিন্ধে সেইটোক লৈ ফাইন হ'ব, কিন্তু অন্য কাৰণত ফাইন হ'ব, বা অন্য কাৰণ যদি কিবা এটা ফাইন হয় সেইটো বেলেগ হ'ব, তাৰমানে ছেপাৰেট হ'ব, একেই নহয় সেইটো। আৰু লগতে যিসকল অটো চালক আছে বা ই ৰিক্সা চালক আছে তেওঁলোকৰ কাৰণে কি হ'ব যে তেওঁলোকে যদি এটা দুটাকৈ যদি 4টা মানে কিবা তেওঁলোকক মানে ৱাৰ্ণিং দিয়া হ'ব, আৰু 5 নম্বৰটোত তেওঁলোকে যদি সেইটো নকৰে তেতিয়াহ'লে তেওঁলোকক ফাইন কৰা হ'ব। তো এই গোটেইখিনি কথা সবিস্তাৰে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে কৈছে। গোটেইখিনি কথা আপোনালোকক ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰিলে, আপোনালোকে চাই লওক, গম পাব। আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহণ আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদিক ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে, তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয়। আজি কেবিনেটত আমি 2টা সিদ্ধান্ত লৈছোঁ যে বাইকৰ আৰোহীক 2 হুইলাৰত এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকী আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নটিচ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাৰ এটা SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। দ্বিতীয়তে অটো ৰিক্সা যিকোনো 3 হুইলাৰ 3 চকীয়া যুক্ত গাড়ীক 4বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে। তাৰমানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব। 4বাৰ আমি তেওঁলোকক ৱাৰ্ণিং দিম। 4বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়ে থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। আৰু তেনেকে মটৰ চাইকেল স্কুটাৰ স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে, বাকী আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ। ইয়াৰ ওপৰত ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক, যাতে অটো ৰিক্সা ই ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে। আমি এনে হিচাপ কৰি চাইছিলোঁ যে ইয়াত ফাইনৰ নামত চৰকাৰে যোৱা গোটেই 3 বছৰত 6-7 কোটি টকাও পোৱা নাই। গতিকে 6-7 কোটি টকাৰ কাৰণে আমি মানুহক হুলস্থুল কৰি থকাৰ কোনো অৰ্থ নাই। কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম। টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম, কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম, ফাইনটোলৈকে আমি নাযাওঁ, যাতে মানুহৰ মাজত ধাৰণা নহয় যে চৰকাৰে বিভিন্ন টকা পইচা এই দুখীয়া মানুহবিলাকৰ পৰা সংগ্ৰহ কৰি আছে। আমি বাইকৰ ক্ষেত্ৰত, গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই। যি মটৰ চাইকেল চলায়, মটৰ চাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম। ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই, কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছোঁ যে মানে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম। বাকী কথাবিলাকত এনেকুৱা, এই মটৰ চাইকেলবিলাক আমাৰ চুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায়, আৰু
কলেজত অহা ল'ৰা ছোৱালী চলায়, স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায়। হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব, তেওঁলোকৰ মৃত্যু হ'ব, তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব। বাকী এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল, কিবা পলিউশ্যন নাই, কিবা প্ৰিমিয়াম দিয়া নাই, সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই, কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, কেতিয়াবা কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2 দিন পাৰ হৈ গ'ল, ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই, ক'ৰবাত পলিউশ্যন নাই, বাকী কথাবিলাকৰ যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্ণিং দিহে পিছত আমি আইনী ব্যৱস্থা ল'ম। ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব, খালি টকাটো নলওঁ। বাকী লাইচেন্স কেঞ্চেল, অমুক কেঞ্চেল, যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই, খালি ফাইনটো আমি নলওঁ। বাকী আইনী ব্যৱস্থা হ'ব, ফাইনটো নহয়। আইনী ব্যৱস্থা থাকিবই, লাইচেন্স কেঞ্চেল হোৱা, কিবা হোৱা, আইনী ব্যৱস্থাবোৰ থাকিব। কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয়, দৰমহা দিব পইচা নাই, সেইটো আমি নোহোৱা কৰি দিছোঁ, যে আমাক টকা নালাগে, আইনী ব্যৱস্থা আমি ল'ম।